মানৱতাক ভুলুণ্ঠিত কৰা আন এক ঘটনাই জোকাৰিছে দেৰগাঁও। সম্পত্তিৰ লালসাত এজন ব্যক্তিক আতিশয্য পৰিয়ালৰ। ঘৰৰ পৰা উলিয়াই দিলে পৰিয়াল আত্মীয়স্বজনে। ৰুগ্ন দেহাৰে চিকিৎসালয়ৰ বিচনাত মৃত্যুৰে যুঁজিছে ৫৫ বছৰীয়া লোকজনে। দেৰগাঁৱৰ তেলীয়া সোণাৰী গাঁৱৰ ঘটনা, য'ত সংঘটিত হৈছে এই নিদাৰুণ কাণ্ড। দেৱজিৎ শৰ্মা নামৰ এইজন লোকক ঘৰৰ পৰা বাহিৰ কৰি খেদি পঠিয়াইছে পৰিয়ালৰ লোকে। ককাই ভাই বাই ভনীয়ে সম্পত্তিৰ লালসাত লোকজনৰ ওপৰত চলাইছে আতিশয্য। কিছুদিনৰ পূৰ্বৰ দৃশ্য এয়া। চাওক কেনেকৈ বাটৰ কাষত পেলাই থৈছে দেৱজিৎ শৰ্মা নামৰ লোকজনক। পৰিয়ালৰ লোকে খাবলৈ নিদিয়ে এমুঠি অন্ন, এটুপি পানী। ভৰিত গা হ'ল, মোৰ ঘৰৰ পৰা খেদি পঠিয়ালে। মই হাজিৰা চাজিৰা কৰি ভাড়াঘৰলৈ যেনে তেনে খাই মেলি আছিলোঁ। তাৰপিছত মই যেতিয়া কৰিব নোৱাৰা হ'লোঁ, মই ঘৰলৈ আহিছোঁ। ঘৰলৈ আহিলত গেটত তলা মাৰি দিছে। মোক ৰাতি মাৰপিট অত্যাচাৰ কৰে। ৰাতি আহি ওলাই যায়, মই কেনেকৈ যাওঁ? কিন্তু মোক ইমান অত্যাচাৰ কৰাবলৈ বাহিৰত ইমানকণ পানী খাবলৈ নিদিলে। পিছদিনা ভণ্টিয়ে বিহৰ বটল দিছে মোক। বিষ ইয়াক বোলে ট্ৰেইনত উঠাই দে, খুৱাই দিম বোলে বিষ ট্ৰেইনত উঠাই দে, ক'ত মই এনেকুৱা। অৱশেষত গাঁৱৰ ৰাইজ আৰু আৰক্ষীয়ে মিলি চিকিৎসালয়ত ভৰ্তি কৰে দেৱজিৎ শৰ্মাক। ৰোগীয়া শৰীৰৰ চিকিৎসাৰ লগতে ভৰিৰ জটিল অস্ত্ৰোপচাৰ কৰিব লাগে দেৱজিৎ শৰ্মাৰ। কিন্তু অস্ত্ৰোপচাৰটো বাদেই মানুহজনক এটুপি পানী দিবলৈ কাষত নাই কোনো। সেয়েহে কান্দি কান্দি মুখ্যমন্ত্ৰীক সহায় বিচাৰিলে দুৰ্ভগীয়া লোকজনে। নমস্কাৰ ছাৰ, মোক সহায় কৰক। মই অকল ইমান অত্যাচাৰ কৰিছে ঘৰখনে মোক। মই কি কৰিম ছাৰ? মোক অকণমান সহায় কৰক। মোৰ ভৰিটো ভাল হ'ব লাগে ছাৰ, মোক অকণমান সহায় কৰক। বিপদত পৰিছে চিকিৎসালয় কৰ্তৃপক্ষও। চিকিৎসালয় কৰ্তৃপক্ষৰো আহ্বান মুখ্যমন্ত্ৰীলৈ, দুৰ্ভগীয়া লোকজনক সহায়ৰ হাত আগবঢ়াই সুস্থ কৰি তোলক। মুখ্যমন্ত্ৰীজনলৈ আবেদন জনাইছোঁ, এই অসহায় ব্যক্তিক যদি কিবা প্ৰকাৰে সহায় সহযোগ কৰি উন্নত চিকিৎসাৰ কাৰণে প্ৰেৰণ কৰিবৰ কাৰণে আবেদন জনাইছোঁ। এই ঘটনাই সকলোকে ভাবিবলৈ বাধ্য কৰাইছে যে সঁচাকৈয়ে এই সমাজৰ পৰা হেৰাই গ'ল নেকি মানৱতা। দেৰগাঁৱৰ পৰা দীপক হাজৰিকা, নিউজ লাইভ।